ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আক ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্তে দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাৱে। যদি হয়তো ক'ব পাৰে যে ভাগ্যৰ উদ্যম এৰিব লাগে কি কাৰ্যতনো এইটো কাম লাগে, তাৰ উত্তৰ হিচাপে কৈছে যে ইন্দ্ৰিয়ৰ সুখবিলাক পশু শৰীৰতো পায়, আৰু ইয়াত কৈছে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাৱে। বৰ তত্ত্বৰ কথা এটা কৈছে। চাওক, মই অলপ আগত আপোনালোকক কৈছিলোঁ আমাৰ জীৱনৰ সুখ দুখবিলাক নিৰ্ভৰ কৰিছে কেইটামান কথাৰ ওপৰত। মূল চাৰিটা বস্তু। প্ৰথম হৈছে আমাৰ প্ৰাৰব্ধ, মানে আমি এই শৰীৰটো গ্ৰহণ কৰাৰ প্ৰাক মুহূৰ্তত সঞ্চিত কৰ্মৰ পৰা যিটো অংশ আনিছোঁ, তাত পাপৰ সংখ্যা কিমান আহিছে, পুণ্যৰ সংখ্যা কিমান আহিছে, তাৰ ওপৰত বেছ কৰি আমি সুখ দুখ ভোগ কৰিবলগীয়া হয়। আৰু ভকতসকলে কয় যে এইটো কেৱল 25%হে নিৰ্ভৰ কৰিছে, বাকী 75% কি? তেওঁলোকে কৈছে 25% নিৰ্ভৰ কৰে সন্তানৰ সুখ দুখ মাকৰ ওপৰত। আমি অলপ আগত কৈছিলোঁ গৰ্ভৱতী মহিলাই এই যে সন্তানটো স্থিত হোৱাৰ পৰা প্ৰসৱলৈকে এই সময়ছোৱাত তেওঁৰ আচৰণ ব্যৱহাৰ খাদ্যাভ্যাস কেনেকুৱা। 5 বছৰ 5 মাহলৈকে সন্তানটোৰ চৰ্মও নহয়, মাকে যি খায় জ্বলা টেঙা যত যিমান গ্ৰহণ কৰে ৰস হিচাপে গৈ নাৰীৰ দ্বাৰা শৰীৰটোত এই সন্তানৰ শৰীৰত ডাইৰেক্ট পৰে আৰু চিঞৰি উঠে বহু অপি ময়া দৃষ্টা যোনিধাৰম পৃথক পৃথক গৰ্ভবাস মহাদুঃখ ত্ৰাহিমাম মধুসূদন। মধুসূদন স্তোত্ৰ শংকৰাচাৰ্য লিখিছে। তাত লিখিছে, কি লিখিছে তাত? যে মই বহুত যোনিত ভ্ৰমণ কৰিছোঁ, এই অতি কষ্ট, 10 মাহ 10 দিন এই ইউটেৰাছত অকণমান গৰ্ভাশয়ত বেকাকে থাকিব লাগে, কিমান কষ্ট, অতি কষ্টত থাকোঁ মই। আৰু তাতে মাকে যিখিনি গ্ৰহণ কৰে জ্বলা টেঙা যত যিমান নাৰীৰ দ্বাৰা গৈ এই শৰীৰত পৰেগৈ আৰু চিঞৰি উঠে। আমাৰ ফালে অৱশ্যে আৰু এটা নিয়ম আছে, গৰ্ভৱতী আইসকলে আকৌ সেইটো সময়ত বোলে বহুত কাৰোবাৰ জ্বলা খাবলৈ মন যায়, কাৰোবাৰ টেঙা খাবলৈ মন যায়, প্ৰায় মাকৰ ঘৰলৈকে পঠাই দিয়া হয় যে এইবিলাক আপডাল ৰাখা। আমাক এবাৰ এজনে কৈছে, বাপ এই সন্তানটোৱে অৱশ্যে মাকৰ গৰ্ভত এটা কথা ভাবি থাকে, বোলে মাও এতিয়া যিমান জ্বলা টেঙা খুৱাবলৈ মন আছে খুৱাই থাক, এবাৰ বাহিৰলৈ আহিবলৈ দে, আৰু সুতৰ লগত ময়ো ঘূৰাই দিম চব। সেইকাৰণে বহুত মাক বাপেকক ঘূৰাই দিয়ে সম্পূৰ্ণ ইণ্টাৰেষ্টৰ লগত, জ্বলা টেঙা পুৰা খুৱাই দিয়ে। লাষ্টততো বহুত এনেকুৱা আহে তেজপুত্ৰ কৰিবলৈ বাধ্য হৈ যায়, জীৱনটোতে তোক ত্যাগ কৰিলোঁ। যদিও ৰসিক কথা তত্ত্ব আছে ইয়াত। আপুনি সেই সময়ত এগৰাকী আমাৰ আজিকালি চাওক কিমান শুদ্ধ বস্তুবিলাক আমি কোনফালে গৈ আছোঁ পশ্চিমীয়া সংস্কৃতিত। ফাদাৰ ডে পাতো, মাদাৰ ডে পাতো। ফাদাৰ ডে পাতিবলগীয়া কাৰ হয়? যাৰ ফাদাৰৰ নিশ্চয়তা নাই। এতিয়া বাহিৰৰ কোনোবা এগৰাকীক যদি কয় যে মা মোৰ দেউতা কোন, তোৰ দেউতা মানে তই কোন চনত জন্ম হৈছিলি চাব লাগিব ডায়েৰীত। তই এইটো 2002ত হৈছিলে, 2002ত মই কাৰ লগত আছিলোঁ, মোৰ পতি তেতিয়া অমুকজন আছিল। আচ্ছা, সেইটো সময়ত তেতিয়া তোৰ ফাদাৰ সেইজনে হ'ব লাগিব। তাৰপিছত 4জন ফাদাৰ চেঞ্জ হ'ল হাজবেণ্ড। গতিকে ফাদাৰ ডে আমাৰ কাৰণে নহয়, ইয়াত ধৰ্মপত্নী বুলি কোৱা হৈছে, সহধৰ্মিনী বুলি কোৱা হয়। আমাৰ কাৰণে ফাদাৰ ডে মাদাৰ ডে কি মতলব আছে? প্ৰত্যেক দিনাই মা দেউতাকক শুশ্ৰূষা কৰা, শ্ৰদ্ধা কৰা তোমাৰ কাৰণে হৈ গ'ল। আপোনালোকৰ যোৰহাটৰ বেয়া নাপাব, এটা বদনাম আছে কিন্তু। এইবাৰ যোৰহাটত যিটো ঘটনা হৈছিল, এগৰাকী আইৰ, বহুতে কয় আমিও কওঁ বহুত জেগাত, যে মাতৃগৰাকীৰ কংকালটো ওলাইছে বিচনাত, জীয়েক কাষতে থাকে কিন্তু খবৰ নাই। ক'লে গৈ আছোঁ আমি, কি কৰি আছোঁ, কোন জেগাৰ মই নাজানো, যোৰহাটৰ একুৰেট ক'ত, ঘৰৰ ওচৰত, একে সত্য কথা। পেপাৰে তেতিয়াহ'লে চাওক ইয়াতকৈ আৰু লাজৰ কথা কি থাকিব পাৰে? গতিকে আল্টিমেটলি এইখিনি কথা চিন্তা কৰিবলগীয়া। মই কৈ আছিলোঁ দুখ সুখৰ ভোগীৰ কথা। দুখ সুখ ভোগ কৰাত প্ৰথমটো হৈছে আমি প্ৰাৰব্ধ কেনেকৈ আনিছোঁ। 25% প্ৰাৰব্ধত আছে, 25% আইসকলৰ ওপৰত নিৰ্ভৰ কৰিছে, মাতৃৰ ওপৰত।
তেওঁ গৰ্ভ ধাৰণ কৰাৰ পৰা বুলি প্ৰসৱলৈকে এই সন্তানটো যেতিয়ালৈকে লৈ আছে, কেনেকৈ কি ধৰণে তেওঁৰ খাদ্যাভ্যাস, কেনেকুৱা তেওঁৰ আচৰণ, জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কি গ্ৰহণ কৰিছে, কি খাদ্য গ্ৰহণ কৰিছে, অকল এইটোৱে নহয় খাদ্য, বাকীবিলাক জ্ঞানেন্দ্ৰিয় দিয়া গ্ৰহণ কৰাৰখিনিও এয়াও খাদ্যই, কেনেকুৱা গ্ৰহণ কৰিছে। বাপ সমস্তই ভাবিছে আমি বাচিলোঁ, বচা নাই। বাপ সমস্তও আছে 25%। সৃষ্টি কাৰ্যত আগবাঢ়িবলৈ যাওঁতে আপোনাৰ মানসিক স্থিতি কেনেকুৱা, কামনা বাসনা নে ভক্তি ভাৱত ঈশ্বৰে আমাক দিছিলে সৃষ্টি বৰ্ধন কৰিবৰ কাৰণে, প্ৰভু ভগৱন্তৰ সেৱক হিচাপে প্ৰভু কৃপা কৰিবা, সেইটো এটা বেলেগ ভাৱ। আৰু তাৰ পাছত আপুনি এজন পিতৃ হিচাপে, ভগৱন্তৰ সেৱক হিচাপে আপুনি আপোনাৰ কৰ্ম কৰি গৈছে। আৰু চতুৰ্থ যিটো আছে সেইটোৱে আচল বুলি কৈছে। ভগৱানে কৈছে 75% চেঞ্জ কৰাৰ মোৰো ক্ষমতা নাই। মানে যিটো প্ৰাৰব্ধ আমি লৈ আহিছোঁ এইটো চেঞ্জ কৰিব ভগৱানো নোৱাৰো বুলি কৈছে, নকৰে। নিমিত্ত কৰিব পাৰিব, যদি আপুনি একান্ত সেৱক হয়, আপোনাৰ প্ৰাৰব্ধত নিমিত্ত কৰি পাৰ কৰাই দিব অনুকূল বায়ুৰ দৰে, না কৰিব নোৱাৰে, কাৰণ আপুনি ভোগ কৰিবই লাগিব। এইটো মাকৰ এতিয়া পুনৰ আকৌ ফ্লেশ্ববেক হৈ গৈ মাকৰ গৰ্ভত সোমাই পেলাই চেঞ্জ কৰি পেলাই মাকে বেলেগ চিন্তা কৰিব, এইটোতো অসম্ভৱ। গতিকে সেই 75%ৰ কোনো উপায় নাই, হাতত আছে 25%। ভগৱানে কৈছে কৌৰৱৰ 100টা পুত্ৰ হোৱাৰ পাছতো মই কৌৰৱৰ পক্ষত নাই, পাণ্ডৱৰ 5জন আছিল কিন্তু মই পাণ্ডৱৰ পক্ষত আছিলোঁ। 75% আপোনাৰ বেয়া হ'ব পাৰে, 25% আপুনি নিজে গঢ় দিব লাগিব। এইটো হৈছে কাম্য, আপোনাৰ এতিয়া বৰ্তমান ক্ৰিয়ামান কৰ্ম, ভৱিষ্যত কৰ্ম। এতিয়া কি কৰিছে আপুনি? বৰ্তমান যদি আপুনি কৃষ্ণত একান্তভাৱে যদি চাৰেণ্ডাৰ কৰে, নিজক শৰণ যদি লয়, টোটেল চাৰেণ্ডাৰ যদি কৰে, আৰু কৰি যদি ভকতৰ লগত আপোনাৰ সৎ কৰ্মৰ দ্বাৰা তেওঁৰ চিন্তন কৰি নিজৰ কৰ্মত যদি আগবাঢ়ি গৈছে, ভগৱানে কৈছে তোমাৰ 75%ত যিমান বেয়া আছিল এইবিলাক চব মই ছাইড কৰাই লৈ গুচি যাম, চিন্তা কৰিব নালাগে, মই অনুকূল বায়ুৰ দৰে তোমাক পাৰ কৰাই লৈ গুচি যাম। ইয়াতকৈ সুবিধা আৰু ক'ত পাব? এতিয়া ইয়াত বৰ সুন্দৰ কথা এটা কৈছে, পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে। আমি 40-50 কিলোমিটাৰ ধাবাত গৈ ৰাতি ডিনাৰ কৰি যিটো আনন্দ পাওঁ, নানা ফাষ্ট ফুড খাই বিভিন্ন ধৰণৰ খাদ্য ভোজন কৰি যিটো আনন্দ পাওঁ, গাহৰি এটাই বিষ্ঠা ভোজনত সেই একেই আনন্দ পায়। আৰু আপুনি কিমান ভোজন কৰে ডেইলি? 1 কেজি চব মিলাই, শাক চব্জি চাউল তাউল মিলাই 1 কেজি আপুনি খালে, হাতীয়ে 100 কেজি খায়, আপোনাতকৈ সি বেছি আনন্দিত। পশু শৰীৰতো যদি আপুনি সেইটোতে খোৱাটোকে যদি আনন্দ বুলি ভাবিছে, ইন্দ্ৰিয়ৰ সুখ সেইবিলাকে, এইবিলাক সুখ পশু শৰীৰতো পায়। গতিকে কি বুলি কৈছে? তাৰ পাছত এটা ডাঙৰ কথা কৈছে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিব আপুনি আহি মিলাৱে। যিটো আপুনি পাবৰ কাৰণে চেষ্টা কৰি আছে, আজি সুখ পাব লাগে, সুখ লাগে, সুখ লাগে, এইটো চেষ্টা নকৰাকো আপুনি পাব। কাৰণ দুখ নিবিচৰাকে দুখ পায় নে নাই? চিধা কনচেপ্ট এইটোৱে, ফৰ্মুলা। মানুহে কোনে দুখ বিচাৰে? দুখ কোনোবা বিচৰা আছে নেকি? নাই, কেৱল কুন্তীৰ বিষয়ে পাওঁ। কিন্তু ইণ্টাৰেষ্টিং কথা আকৌ, যদিও আমি কওঁ যে কুন্তীয়ে দুখ বিচাৰিছিল, কুন্তীয়ে ইনডাইৰেক্টলি সুখে বিচাৰিছে। চাওক কেনেকে কুন্তীয়ে কৈছে যে বিপদসন্তু ত শাশ্বত তত্ৰ তত্ৰ জগত গুৰু ভৱতু দৰ্শনম ইয়াত স্যাদ পুনঃ ভৱ দৰ্শনম। 1:8-25 প্ৰথম স্কন্ধ 8ম অধ্যায় 25 নম্বৰ শ্লোক ভাগৱত। মোক বিপদ দিয়া, কিয়? যে বিপদ দিলে তুমি, মোৰ দুখ হলে তুমি মোৰ লগত থাকা। কুন্তীৰ ষ্টাইলটো সোধক। কুন্তীয়ে কৈছে মোক বিপদ দিয়া, কিয় লাগে বিপদ? কাৰণ বিপদ দিলে তুমি আমাৰ লগত থাকা। উদাহৰণ দিছে কোনবিলাক? বিষান মহাগ্নে পুৰুষদা দৰ্শনাত অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহাৰথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা। 1:8-24 প্ৰথম স্কন্ধ 8ম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত। বিষ, দুৰ্যোধনে যেতিয়া বিষ পান কৰাইছিল ভীমক, তেতিয়া তুমি বচালা। অগ্নি জতুগৃহত যেতিয়া জ্বলাই দিছিল, বিষান মহাগ্নে পুৰুষদা নৰখাদক, বনত থাকোঁতে বিভিন্ন ধৰণৰ নৰখাদৰ ৰাক্ষস আদিৰ পৰা, অসৎসভাই দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ পৰা, মহাৰথাস্ত্ৰাত বনবাস কৃষ্ণ, দুৰ্বাসা মুনি বনবাসত থাকোঁতে সাপ দিয়াৰ পৰা অকণমান শাক ভুঞ্জন কৰি পেলাই, আৰু কুৰুক্ষেত্ৰৰ যুদ্ধত বিৰাট ৰথী মহাৰথীৰ অস্ত্ৰৰ পৰা, আকৌ ইতিমধ্যে কুৰুক্ষেত্ৰৰ পাছত অশ্বত্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা। তাৰ মানে
যেতিয়াই মোৰ বিপদ হৈছে তেতিয়াই তুমি চৰায়ে যেনেকৈ পাখি মেলি পেলাই নিজৰ সন্তানকেইটাক ৰক্ষা কৰে তেনেকৈ মোক ৰক্ষা কৰি আছিলা। গতিকে হে প্ৰভু মোক আকৌ সেই দুখ দিয়া। দুখ দিলে কি হ'ব? তুমি মোৰ লগত থাকিবা। তুমি কোন? এতিয়া তত্ত্বটোলৈ আহক। কৃষ্ণ কোন? কৃষ্ণৰ কথা বেদত কৈছে, তৈত্তৰীয় উপনিষদত, ৰসুবেশঃ, সেইজন আনন্দ স্বৰূপ। আৰু মহাভাৰতত কৈছে, কৃষ্ণ শব্দৰ নাম অন্যয় ঘোষাটো লিখিছে, কৃষি ভূ বাচক শব্দ ন নিবৃত্তি বাচক দ্বৈউৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ ইতি অভিধীয়তে। ঘোষাত অনুবাদ কৰিছে, কৃষ হেন শব্দ এইটো পৃথিৱী বাচক ভৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। মানে কৃষ্ণ মানে আনন্দ। এতিয়া কুন্তীয়ে কিমান ষ্টাইলত বিচাৰিছে চাওক। কৈছে মোক দুখ দিয়া, দুখ দিলে তুমি থাকিবা, তাৰমানে তুমি আনন্দ। দুখ ক'ত বিচাৰিলে? হে, কুন্তি কিমান চালো, বাহ্যিকত দেখুৱাইছে যে দুখ দিয়া। আৰু দুখ কিয় লাগে? তেতিয়া তুমি মোৰ লগত থাকিবা। আৰে তুমিজন কোন? সেইজন পৰম আনন্দ। এইবিলাক দুখৰ ওপৰত আছে তেওঁ। আমি যিবিলাক সুখ বিচাৰি আছো এইবিলাক সুখ অস্থায়ী।